চিৰাঙৰ হাছাবাৰী গাঁৱত উচ্ছেদৰ জাননী লাভ কৰা লোক এজন হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাক লৈ চাঞ্চল্য। চিৰাং জিলা নেমচুৰ প্ৰতিক্ৰিয়া। সংখ্যালঘু ৰাইজক উচ্ছেদৰ নামত হাৰাশাস্তি বন্ধ কৰিবলৈ চৰকাৰক আহ্বান নেমচুৰ। লগতে আজি মৃত্যু হোৱা ব্যক্তিজনৰ বাবে দায়ী কোন বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োক প্ৰশ্ন উত্থাপন কৰে চিৰাং জিলা নেমচুৰ সভাপতি বাহাৰুল ইছলামে। যোৱা বৰ্ষৰ আগষ্ট মাহত হাছাবাৰী গাঁৱৰ 19টা পৰিয়ালক বিটিআৰ প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। তাৰ পিছতে বিভিন্ন দল সংগঠনৰ তৎপৰতাত গাঁওবাসীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL কৰাত উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰে ন্যায়ালয়ে। তাৰ পিছতে চিৰাং জিলা প্ৰশাসনে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালসমূহক নথি পৰীক্ষাৰ বাবে 3বাৰকৈ জাননীৰে মাতি পঠিয়াইছিল। উচ্ছেদৰ জাননী লাভ কৰি ফজল হক নামৰ লোকজন অসুস্থ হৈ পৰে আৰু শুনানিৰ বাবে চিৰাং জিলাৰ সদৰ কাৰ্যালয়ত উপস্থিত হয় যদিও অধিক অসুস্থ হোৱাত চিকিৎসালয়লৈ নিয়ে। কিন্তু আজি পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ফজল হক নামৰ লোকজনৰ। নিউজ ডেস্ক ৰিপৰ্ট দি নিউজ 24। আমি উচ্ছেদৰ পূৰ্বতে বিৰোধিতা কৰিছোঁ যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে যেনেকুৱা ধৰণে বড়োভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল, এই উচ্ছেদৰ জাননীৰ ফলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। সকলো সংখ্যালঘু ৰাইজক বাছি বাছি টাৰ্গেট কৰি একমাত্ৰ মুছলমানসকলক টাৰ্গেট কৰি যি উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল, তাৰ ফলত সংখ্যালঘু ৰাইজৰ মাজত এক হতাশাৰ সৃষ্টি হৈছিল। আৰু যোৱাকালি এজনৰ ফজল হক নামৰ ব্যক্তি এজনৰ বৃদ্ধ ব্যক্তি তেখেতৰ নামত এক মানে যি হিয়াৰিঙৰ দিন আছিল যোৱাকালি, সেই হিয়াৰিঙৰ ফলত তেখেতে ভয়ত হাৰ্ট এটাক হৈ মৃত্যুবৰণ কৰিব লগা হ'ল। তেখেতে হস্পিটেলত গৈছিল যদিও ডক্টৰে বচাব নোৱাৰিলে, হাৰ্ট এটাক হৈ মৃত্যুবৰণ কৰিলে। তো ইয়াৰ কাৰণে এই মানুহজনৰ মৃত্যুৰ দায়ী কোন? আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই নেমচুৱে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি বিটিআৰ চৰকাৰক যে এই মৃত্যু হোৱা ব্যক্তিজনৰ ফজল হক নামৰ যি বৃদ্ধ ব্যক্তি, এখেতৰ মৃত্যুৰ বাবে দায়ী কোন? একমাত্ৰ বিটিআৰ চৰকাৰৰ এনেকুৱা উচ্ছেদৰ জাননী প্ৰেৰণৰ ফলত, এনেকুৱা হিয়াৰিঙৰ ফলত মানুহৰ ভয়ত আজি তেখেতে হাৰ্ট এটাক হৈ মৃত্যুবৰণ কৰিলে। গতিকে যদি অনাগত দিনত এনেকুৱা ধৰণৰ কাম চলি থাকে, নিশ্চয় আৰু মানুহৰ মৃত্যু যে হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু যদি বন্ধ নকৰে তেনেহ'লে আগন্তুক দিনত ৰাইজে কিন্তু ইয়াৰ উত্তৰ নিশ্চয় দিব। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো হিয়াৰিং নহয়, এনেকুৱা ধৰণৰ কোনো উচ্ছেদৰ জাননী প্ৰেৰণ কৰা নহয়, তাৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি দাবী জনাইছোঁ। কাৰণ মানুহৰ জীৱনক লৈ মানে ধেমালি কৰাটো এয়া কোনো চৰকাৰৰ কাৰণে কল্যাণ হ'ব নোৱাৰে। ইয়াৰ উত্তৰ কিন্তু সংখ্যালঘু জনতাই সঠিক সময়ত সঠিকভাৱে উত্তৰ দিব।